শ্ৰীকৃষ্ণৰ ৰাগযাত্ৰালৈ মাজত মাথো কেইটামান ঘণ্টা বাকী ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া শ্ৰীকৃষ্ণৰ ৰাগ উদযাপনক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ যি ঐতিহাসিক চিনাতলী আৰু এই মুহূৰ্তত শেষ অনুশীলনত ব্যস্ত হৈ পৰিছে। আমি পোনে পোনে নিউজ লাইভৰ দৰ্শকসকলক সেই পৰিৱেশৰ মাজলৈ লৈ গৈছোঁ। গোলাঘাট জিলাৰ ঐতিহাসিক চিনাতলীৰ এই পৰিৱেশ দেখুৱাইছোঁ। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক এই পৰিৱেশ মাজলৈ পোনে পোনে লৈ গৈছোঁ। দীপক হাজৰিকা আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাওবৈচাতো ৰাস মহোৎসৱৰ প্ৰস্তুতি এতিয়া তুংগত। ৰহালীত বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন পূৰ্ণগতিত চলিছে এতিয়া ৰাসৰ আখৰা। ৰাসলৈ মাত্ৰ কেইটামান দিন বাকী আৰু দেখিবলৈ পোৱা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাওবৈচাতো ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। কেমেৰাৰ সহযোগে দেখুৱাব সমগ্ৰ পৰিৱেশ যে নাওবৈচাৰ যি ৰহালীৰ যি সৌৰ মিলন যি তেওঁলোকে ইয়াত আয়োজন কৰিছে আৰু দেখিবলৈ পোৱা গৈছে সমগ্ৰ পৰিৱেশ যে গোপ গোপীৰ লগতে যি তেওঁলোকে ইয়াত যি আখৰাৰ পূৰ্ণ প্ৰস্তুতি চলাই গৈছে। পোনে পোনে গৈছোঁ আমি এই আখৰাৰ যি মাজলৈ। যিহেতু ৰাস বুলি কোৱাৰ লগে লগে কংসৰ বচন মুখলৈ আহি পৰে নহয় জানো? আমি কংসৰ বচনটো আপোনাৰ পৰা জানিব বিচাৰোঁ। হয়, কালকেতু ঘূৰোৱা ঘূৰোৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দত উন্মুক্ত প্ৰজা পলাওক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোটি বধ কৰা যাকে য'তেই পোৱা বলিয়া দতাল হাতী তুৰন্তে নাই মেলি দিয়া জুড়ে জুড়ে প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধুমুহা। আমি দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এইটো আমি এইবছৰ আমাৰ স্থানীয় শিল্পীসকলক লৈ আমি ৰাসভাগ আমি উদযাপন কৰাৰ যোৱা সাধাৰণ সভাই আমাৰ সিদ্ধান্ত দিলে।